12 এই সমান্তর প্রগতিটোৰ 10তম পদটো নিৰ্ণয় কৰিব কৈছে ইয়াত 10তম পদটো নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগে ইয়াত দিয়া আছে কি উলিয়াব লাগে কি এই দুটা বস্তুৱে প্ৰথম আমি জানিব লাগিব দিয়া আছে কি এটা প্ৰথম পদক আমি কি হৈছে a বুলি কওঁ প্ৰথম পদ কি হ'ব 2 এটা সাধাৰণ অন্তৰ কেনেকৈ উলিয়ায় a টোৰ পৰা আমি a1 কৰিলে সাধাৰণ অন্তৰ অৰ্থাৎ d ওলাই মানে দ্বিতীয় পদৰ প্ৰথম পদটো আমি বিয়োগ কৰিলে কি ওলাই সাধাৰণ অন্তৰ ওলাই এতিয়া আমি দ্বিতীয় পদৰ প্ৰথম পদটো বিয়োগ কৰিলো 7 পৰা 2 গলে থাকিব 5 থাকিলে এতিয়া আৰু কি দিয়া আছে 10তম পদ মানে nতম পদ এতিয়া 10তম পদটো আমি দিয়া আছে মানে n মানটো দিয়া আছে এতিয়া 10তম পদটো নিৰ্ণয় কৰা কিমান হ'ব কৈছে গতিকে আমি কি উলিয়াব লাগিব an উলিয়াব লাগিব নিশ্চয় সহজ নহয় নে কিবা ডাউট থাকিলে তোমালোকে সুধি যাবা কমেন্ট সেকশনত মই তোমালোকক প্ৰতিটো কমেন্টৰ উত্তৰ দিম এতিয়া চোৱা তোমালোকে এই সূত্ৰটো কি হয় a + n - 1 হোল ইনটু d এটো হৈছে an উলিয়া সূত্ৰ এতিয়া আমি a ঠাইত a মান পাতি দিম 2 + n ঠাইত কি আছিল 10 আছিল 10 - 1 এতিয়া d মানটো কি আছিল 5 আছিল এতিয়া ইয়াত আমি পাম কি 2 + 9 * 5 ইয়াপা আমি 10 পৰা যদি 1 বিয়োগ কৰো তেতিয়া হলে কিমান হ'ব 9 হ'ব এতিয়া কি হ'ব 2 + 5 9 কিমান 45 আমি লিখিব পাৰো 45 এতিয়া 45 আৰু 2 হলে কিমান হ'বগে 47 হ'ব an ৰ ভ্যালুটো নিশ্চয় বুজি পালা তোমালোকে একেবাৰে সহজ নহয় নে ইয়াৰ পিছত আমি দ্বিতীয় কনসেপ্টটো চাম এতিয়া প্ৰতিটো এটা কনসেপ্ট হয় এই কনসেপ্টত তোমালোকে কেটামান নিজে প্ৰেক্টিস কৰি চাবা মই তোমালোকক মক টেষ্ট দি দিম তোমালোকে মাথো আমাৰ এটা WhatsApp গ্ৰুপ আছে সেই গ্ৰুপত তোমালোকে জয়েন হৈ লবা ইয়াৰ পৰা তোমালোকে প্ৰতিটো বিষয়ে PDF নোট পাবা লগতে তোমালোকে যিখিনি মডেল কোৱেশ্চনছ পেপাৰ পৰীক্ষাত আহিব লগা সেই কোৱেশ্চনছ সমূহ তোমালোকে পাই গৈ থাকিবা এতিয়া চোৱা দ্বিতীয়টো চোৱা এটা সমান্তৰ প্ৰগতি তৃতীয় পদ 5 আৰু সপ্তম পদ 9 হলে সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা গৈছে এতিয়া আমি লিখি লম দিয়া আছে গিভেন বুলি লিখি লৈছো মই দিয়া আছে AP সিৰিজটো তৃতীয় পদটো আমি কি A3 বুলি কওঁ A1 হৈছে প্ৰথম পদ A2 হৈছে দ্বিতীয় পদ A3 হৈছে তৃতীয় পদ A4 হৈছে চতুৰ্থ পদ এনেকৈ A5 A6 তেনেকৈ গৈ থাকিব এইবোৰ তোমালোকে শিকি গৈ থাকিবা আমাৰ ভিডিঅ'সমূহৰ লগত জড়িত হৈ থাকিলে এতিয়া A3 সমান কিমান দিয়া আছে তৃতীয় পদটো 5 দিয়া আছে এতিয়া ইয়াৰ পৰা আমি এটা কথা জানিব লাগিব A + d সমান কি হয় A2 হয় A + 2d সমান হয় A3 A + 3d সমান হয় A4 এনেকৈ তোমালোকে এইখিনি জানিব লাগিব এতিয়া ইয়াৰ পৰা আমি কি পাম চোৱা A3 আছে A3 ত আমি কি লিখিব পাৰো A + 2d = 5 লিখিব পাৰো এটোক আমি 1 নম্বৰ সমীকৰণ দি দিলো যেহেতু আমাক a মানটো আৰু d মানটো ইয়াত দিয়া হোৱা নাই এতিয়া আকৌ আমাক কি কৈছে তৃতীয় পদ 5 আমি তৃতীয় পদ 5 লিখিলো আমি কি কৰিলো A3 মান কি হয় A + 2d হয় = 5 এটা সপ্তম পদ বুলি গলে A7 সমান কিমান হৈছে কৈছে 9 বুলি কৈছে তেতিয়া হলে আমি ইয়াৰ পৰা কি কৰিম A + 6d কৰিম মানে ইয়াৰ পৰা এটা কমাই দিলে তোমালোকে 6d এনেকৈ লিখিব পাৰা এনেকৈ মনত থৈ দিব পাৰা এতিয়া = কিমান হ'বগে 9 এতিয়াটো আমি 2 নম্বৰ সমীকৰণ দিলো এতিয়া তোমালোকে অপনয়ন প্ৰতিস্থাপনলৈ মনত পেলোৱা ইয়াৰ আগৰ চেপ্টাৰ কিটা এতিয়া তোমালোকে আমি অপনয়ন কৰিম মানে কি সমীকৰণ 2 পৰা সমীকৰণ 1 টো আমি বিয়োগ কৰি দিম এতিয়া সমীকৰণ 2 টো কি আছে A + 6d মাইনাস a টো কি আছে A + 2d মাইনাস থাকিলে তুমি ইয়াত ব্ৰেকেট দি দিবা = 9 - 5 থাকিলে এতিয়া এইখিনি ধুনিয়াকৈ কৰিব পাৰিবা তোমালোকে A + 6d মাইনাস a হ'ব মাইনাস a + a মাইনাস 2d হ'ব = 9 পৰা 5 গলে থাকিব 4 থাকিব এতিয়া a প্লাস আৰু মাইনাস কেনসেল গুচি গল ইয়াত কি থাকিব ইয়াত 6 পৰা 2 গলে কি থাকিব প্লাস আৰু মাইনাস প্লাস এ মাইনাস হ'ব গতিকে 6 পৰা 2 গলে থাকিব 4 4d = 4 এতিয়া 4 টোৰ লগত নিশ্চয় d টো পূৰণ হৈ আছে সমান চিহ্ন ইটো পাই গলে 4 টো হৰণ হৈ যাব d = আমি কিমান পালোগে 4/4
ইজ ইকুৱেল আমি ডি ভেলুটো আমি কিমান পালোগে ডি ভেলু ইজ ইকুৱেল 1 পালো এটা ডি মানটো পালো যেতিয়া আমি এ মানটো উলিয়াই দিম সমীকৰণ 1ত আমি কি বহাম সমীকৰণ 1ত ডিৰ মান পাতি ডিৰ মান পাতি লৈছো ডি মান পাতি দিলো এতিয়া সমীকৰণ আনিটো আছিলে a plus 2 d মানটো কি পাইছিলো 1 পাইছিলো is equal 5 এতিয়া a plus 2 এ গুণ 2 হ'ব is equal 5 এতিয়া আমি a is equal 5 plus 2 সমান চিহ্ন ইফালে -2 এতিয়া আমি পালো কি a ভ্যালুটো কিমান পালোগে 3 পালো এতিয়া আমাক উলিয়াব কৈছে সমান্তৰ প্ৰগতিটো কি কৈছে নিৰ্ণয় কৰিবলৈ কৈছে আমি a আৰু d পালে আমি কি কৰিব সমান্তৰ প্ৰগতিটো উলিয়াব পাৰো কেনেকৈ উলিয়াম চা এতিয়া আমি প্ৰথম পদটো a সমানটো পালোই a সমানটো কিমান পালো 3 পালো a টো সমান আমি কি হয় a + d হয় গতিকে a টো সমান কিমান হ'ব a টো সমান হ'ব 3 + d মানটো কিমান পাইছিলো 1 গতিকে 4 হ'ব এতিয়া a3 মানটো কি হ'ব a + 2d is equal a মানটো কি আছিলে 3 আছিলে প্লাস 2 d মানটো 1 আছিলে গতিকে 3 + 2 is equal 5 এতিয়া আমি কথাটো গমে পালো এতিয়া ap টো কি হ'ব ap টো মানে সমান্তৰ প্ৰগতিটো কি হ'ব 3 4 5 6 এনেকৈ কৈ গৈ থাকিব এতিয়া ap সিৰিজটো 3 4 5 6 কে গৈ থাকিব একেবাৰে সহজ নহয় নে কিবা যে ডাউট আছে তোমালোকে মোক সুধিব পাৰা কমেন্ট সেকশনত চাই লও ভালকৈ ইয়াৰ পিছত আমি ইয়াৰ পৰৱৰ্তী ভিডিওখিনি আমি চাম কি কেনেকৈ এখিনি যোগ কৰা হয় বা কেনেকৈ আমি কনসেপ্ট সহকাৰে প্ৰতিটো অংক কেনেকৈ আমি সমাধান কৰো ইয়াৰ ওপৰতো মই তোমালোকক ভিডিও প্ৰস্তুত কৰিম আৰু তোমালোকক যদি লাগে তোমালোকৰ চেপ্টাৰ ওয়াইজ যদি তোমালোকৰ এনেকুৱা যদি সলিউশন লাগে তোমালোকে মোক কমেন্ট সেকশনত কমেন্ট কৰি দিবা তেতিয়া তোমালোকক মই প্ৰতিটো চেপ্টাৰে তোমালোকক একদম সুন্দৰভাৱে বুজাই গৈ থাকিম এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোত আহিছো ইয়াত কৈছে কি দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3 ৰে বিভাজ্য এই প্ৰশ্নটোৰ পৰা তোমালোকে কেনেকৈ উত্তৰ উলিয়াবা বা সমাধান কৰিবা প্ৰথম প্ৰশ্নটো তোমালোকে সমস্যাটো পাব লাগিব ন সমস্যাটো পালেহে তোমালোকে সমাধানটো কৰিব পাৰিবা এটা আমি সমস্যাটো চাইছো সমস্যাটো কৈছে কি ইয়াৰ পৰা আমি সমাধান উলিয়াম এটা চোৱা দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3 ৰে বিভাজ্য এই দুটা অংকযুক্ত সংখ্যানো কি বা কেনেকুৱা কিটানো দুটা অংকযুক্ত সংখ্যা হেতু প্ৰথমটো শিকিব লাগিব তোমালোকে এটা চোৱা দুটা অংকযুক্ত প্ৰথমটো হৈছে 10 একেবাৰে শেষৰটো হৈছে 99 যদি তোমালোকক এটা অংকযুক্ত আটাইতকৈ সৰুটো 1 আটাইতকৈ ডাঙৰটো 9 বুলে তোমালোকে তিনিটা অংকযুক্ত আটাইতকৈ 100 999 টো হৈছে একেবাৰে শেষৰটো চাৰিটা অংকযুক্ত ঠিক একে প্ৰথম 1000 তাৰ পিছত 9999 নিশ্চয় বুজি পাইছা তোমালোকে মই কি ক'ব বিচাৰিছো আমাক প্ৰশ্নটোৱে কি কৈছে আমি হেতু মতে কৰি যাম এটা প্ৰথম আমি পালো কি দুটা অংকযুক্ত সংখ্যা প্ৰথমটো আৰু শেষৰটো পালো এতিয়া এই সংখ্যাকিটাক 3 ৰে বিভাজ্য হয়নে চাব লাগিব 10ক 3 ৰে বিভাজ্য হয় জানো 10ক আমি 3 ৰে বিভাজ্য কৰি চাওঁচোন 3 3 গুণ 9 এক বাকি থাকিলে বিভাজ্য নহয় 11ক তো নহয় 12ক হ'ব 12ক কি হ'ব 3 4 গুণ 12 হয় এতিয়া প্ৰথম সংখ্যাটো কিমান পালো 12 পালো এতিয়া 3 5 গুণ 15 এটা 15 হ'ব নিশ্চয় বুজি পাইছা তোমালোকে কি ক'ব বিচাৰিছো 3 4 গুণ 12 3 5 গুণ 15 হ'বনে তাপা 3 6 গুণ কিমান হ'ব 3 6 গুণ 18 হ'ব হয়নে এটা তোমালোকে ইয়াৰ পিছত চোৱা এটা 99ক কি হৈ যায় 3 এ বাৰ যায় এটা 99ক যদি তুমি 3 এ যদি হৰণ কৰা কিমান যাব 3 3 গুণ 9 আকৌ 9 থাকিলে 3 3 গুণ 9 এতিয়া 99ক কি হৈ যায় 3 এ যায় 18ক 3 6 গুণ 18 3 5 গুণ 15 3 4 গুণ 12 এতিয়া আমি প্ৰথম পদ পালো একেবাৰে কিমানটা পদ আছে হেতু পালো এতিয়া চোৱা এতিয়া আমি কিমানটা পদ আছে হেতু উলিয়াবলৈ বা কিমানটা সংখ্যা আছে হেতু উলিয়াবলৈ আমি ইয়াত কি পাইছো মই তোমালোকক দেখাই দিছো তো a সমান 12 পালো d সমান পাম কি দ্বিতীয় পদ বা প্ৰথম পদটো আমি বিয়োগ কৰিব লাগে গতিকে আমি কিমান পাম 3 পাম এতিয়া আৰু কি পাম ইয়াত an মানে 99 এতিয়া
12 পৰা 99 লৈকে তিনিয়ে বিভাজ্য থকা সংখ্যা কিমানটা আছে উলিয়াব লাগে অৰ্থাৎ আমি n উলিয়াব লাগে n সমান আমি নাজানো এতিয়া চোৱা এতিয়া আমি an ৰ সূত্ৰটো জানো যে কি an সমান কি হৈছে 99 যেটো দিয়া আছে গতিকে আমি an ৰ সূত্ৰটো আমি পাতিম a plus n minus 1 whole into d is equal 99 এতিয়া a ভ্যালুটো আমি পাই আছো 12 plus n ৰ ভ্যালুটো নাই তো নাই বাদ দিয়া তোমালকে থৈ দিয়া d ভ্যালুটো পাইছো 3 is equal 99 এতিয়া আমি n minus 1 ইয়াক আমি থৈ দিছো 99 12 টু ইফালে গলে কি হ'ব minus 12 হ'ব n minus 1 whole into 3 এতিয়া কিমান হ'ব 9 পা 2 গলে থাকিব কিমান 7 থাকিব এতিয়া 9 পা 1 গলে থাকিব কিমান 8 থাকিব এতিয়া n minus 1 is equal 87 তিনিটো ইয়াৰ লগত পূৰণ হৈ আছে সমান চিহ্ন ইফালে গলে হৰণ হৈ যাব এতিয়া কেইবাৰ যাব আমি চাম এতিয়া 87ক তোমালোকে ডাইৰেক্ট হৰণ কৰি দিয়া তিনিয়ে হলে কিমান হ'ব 3 দুগুণ 6 ইয়াত 2 থাকিব আৰু ইয়াত থাকিব 7 3 9 গুণ কিমান হ'বগে 27 হ'ল এতিয়া আমি কি পালোগে ইয়াত এখিনি মোহাই লৈছো এতিয়া পালো কি n minus 1 is equal 29 পালো এতিয়া n ৰ লগত 1 to minus হৈ যাব সমান চিহ্ন ইফালে গলে কি হ'বগে প্লাস হৈ যাব প্লাস 1 গতিকে n is equal কিমান হ'বগে 30 n is equal 30 মানে কিমানটা পদ আছে 30 টা পদ আছে তোমালোকে এনে ধৰণৰ অতি সহজ আৰু সৰল পদ্ধতি ভিডিও যদি লাগে তোমালোকে আমাৰ WhatsApp গ্ৰুপ এটা আছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লবা মই তোমালোকক তলতে কমেন্ট সেকশনত নাম্বাৰটো দি দিম আৰু তোমালোকে প্ৰতিটো কনসেপ্ট ভালদৰে শিকি লবা যদি তোমালোকে কোনোবা এটা কনসেপ্টত ডাউট ৰৈ গৈছে তেতিয়া হলে তোমালোকে মোক যোগাযোগ কৰিব পাৰা তোমালোকৰ প্ৰতিটো কনসেপ্ট মই তোমালোকক খুডাই দিবলৈ তোমালোকৰ লগত সদায় আছো